নমস্কাৰ মই ৰাণী গোস্বামী পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ ইউটিউব চেনেল কুহি পাঠৰ ৰামধেনুৰ জৰিয়তে। আজি মই কণ শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ ইংৰাজী ব্যাকৰণৰ এটি অতি দৰকাৰী বিষয় টেন্স। আহক এতিয়া আমি আগবাঢ়ো। টেন্স টেন্সক অসমীয়াত কাল বুলি কোৱা হয়। এই টেন্সনো দৰাচলতে কি? চমুকৈ ক'বলৈ গ'লে ক্ৰিয়াৰ সময়কে টেন্স বা কাল বোলে। টেন্সৰ দ্বাৰা আমি কাৰ্যটো কোনখিনি সময়ত হৈছে সেইটো জানিব পাৰোঁ। অৰ্থাৎ ভাৰ্বৰ যি ৰূপৰ দ্বাৰা কোনো এটা কাম কোন সময়ত হৈছিল বা হয় নতুবা কোন সময়ত হ'ব সেইটো বুজায়, তাকেই আমি ভাৰ্বৰ টেন্স বুলি কওঁ। আমি এই উদাহৰণ কেইটালৈ যদি লক্ষ্য কৰোঁ দেখিবলৈ পাওঁ তিনি ধৰণৰ বাক্যই ইয়াত তিনিটা সময়ৰ কথা সূচাইছে। I am going to school, I went to school, I shall go to school. ইয়াত প্ৰথম বাক্যটোৱে কামটো হৈ থকা বুজাইছে, মানে বিদ্যালয়লৈ গৈ আছে। দ্বিতীয় বাক্যটোৱে কামটো হৈ যোৱাটো বুজাইছে, অৰ্থাৎ বিদ্যালয়লৈ গৈছিল। তৃতীয় বাক্যটোৱে কামটো যে হ'ব সেইটোহে বুজাইছে, মানে বিদ্যালয়লৈ যাব। তেতিয়াহ'লে আমি এই উদাহৰণ কেইটাৰ ওপৰত ভিত্তি কৰি টেন্সক প্ৰধানত তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সেইকেইটা হৈছে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। আমি ইয়াতে এখন চিত্ৰ দেখা পাইছোঁ য'ত ল'ৰা এজনে ওপৰলৈ জঁপিয়াইছে। এই জঁপিয়াৰ আগতে তেওঁ মাটিত আছিল। এই যে তেওঁ মাটিত আছিল সেই সময়খিনি তেওঁৰ কাৰণে এতিয়া অতীত। এই সময়ত তেওঁ মাটিৰ পৰা জঁপিয়াই ওপৰলৈ গৈছে। সেই যে ওপৰত আছে তেওঁৰ কাৰণে সেইটো বৰ্তমান। আকৌ পুনৰ যে জঁপিয়াই পেলাই তেওঁ মাটিলৈ বা তললৈ আহিব সেইটো তেওঁৰ কাৰণে ভৱিষ্যত। অৰ্থাৎ যিটো হৈ গ'ল সেইটো অতীত, যিটো হৈ আছে সেইটো বৰ্তমান আৰু যিটো হ'ব সেইটো হৈছে ভৱিষ্যত। প্ৰেজেণ্ট টেন্স এই সময়ত যি কাৰ্য হোৱা বুজায় তাকে প্ৰেজেণ্ট টেন্স বোলে। যেনে হি ইজ প্লেয়িং, তেওঁ খেলি আছে। হি ৰাইটছ, সি লিখে। আই হেভ ডান ইট, মই এইটো কৰিলোঁ। ইয়াৰে যদি আমি তিনিটা বাক্য চাওঁ দেখিবলৈ পাওঁ এই তিনিওটাই বৰ্তমান সময়ত কাৰ্য হৈ থকা বুজাইছে। সেয়েহে এই তিনিটা বাক্যই হৈছে প্ৰেজেণ্ট টেন্সৰ। পাষ্ট টেন্স যি কাৰ্য আগতে হোৱা বুজায় তাক পাষ্ট টেন্স বোলে। যেনে হি ৱাজ প্লেয়িং, তেওঁ খেলি আছিল। হি ৰট, তেওঁ লিখিছিল। আই ডিড ইট, মই এইটো কৰিছিলোঁ। মানে এই আটাইকেইটা কাৰ্যই আগতে হৈ গৈছে, সেয়েহে এই বাক্যকেইটা হৈছে পাষ্ট টেন্সৰ বাক্য। ফিউচাৰ টেন্স যি কাৰ্য আগলৈ হ'ব বুজায় তাক ফিউচাৰ টেন্স বোলে। যেনে আই শ্বেল গো, মই যাম। আই শ্বেল বি গোয়িং দেয়াৰ, মই তালৈ গৈ থাকিম। হি উইল ৰাইট, তেওঁ লিখিব। এই আটাইকেইটা কাম হৈ যোৱা নাই বা হৈ থকা নাই, হ'বহে। সেইকাৰণে এই বাক্যকেইটা হৈছে ফিউচাৰ টেন্সৰ বাক্য। এই তিনিটা কালক আকৌ আমি প্ৰতিটোকে চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগকেইটা হৈছে প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট টেন্সৰ চাৰিটা ভাগ হৈছে পাষ্ট ইনডিফিনিট টেন্স বা চিম্পল পাষ্ট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফিউচাৰ টেন্সৰ ঠিক তেনেকৈ চাৰিটা ভাগ হৈছে ফিউচাৰ ইনডিফিনিট টেন্স বা চিম্পল ফিউচাৰ টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি এই ভাগকেইটাৰ বিষয়ে আলোচনা কৰাৰ আগতে ভাৰ্বৰ ৰূপৰ বিষয়ে জনা দৰকাৰ।
ভাৰ্বৰ তিনিটা ৰূপ হৈছে প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল, যাক আমি চমুকৈ ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3 বুলিও কওঁ। ইয়াতে এখন মই উদাহৰণ হিচাপে ভাৰ্বৰ ৰূপৰ তালিকা দিছোঁ। এইখনৰ উপৰিও আৰু বহুতো ভাৰ্বৰ তালিকা আছে। কিতাপ, ইণ্টাৰনেট আদিত সকলোতে সহজতে উপলব্ধ। ভাৰ্বৰ এই ৰূপবোৰ জানি লোৱাটো টেন্সৰ কাৰণে অতি দৰকাৰী। আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰাৰ আগতে অকণমান হেভ আৰু হেজৰ ব্যৱহাৰৰ বিষয়ে জানিব লাগিব, ক'ত কেনেদৰে ই ব্যৱহাৰ হয়। হেভ ব্যৱহাৰ হয় ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ আৰু প্লুৰেলৰ ক্ষেত্ৰত, ছেকেণ্ড পাৰ্চনৰ ক্ষেত্ৰত আৰু থাৰ্ড পাৰ্চন প্লুৰেলৰ ক্ষেত্ৰত হেভ ব্যৱহাৰ হয়। হেজ ব্যৱহাৰ হয় অকল থাৰ্ড পাৰ্চন ছিংগুলাৰৰ ক্ষেত্ৰত। হেড ব্যৱহাৰ হয় পাষ্ট টেন্সত হেভ আৰু হেজৰ সলনি। এইবাৰ আমি পুনৰ টেন্সৰ ভাগবোৰলৈ আহিছোঁ। চিম্পল প্ৰেজেণ্ট টেন্স। অভ্যাসগত কাম, চিৰসত্য ঘটনা আৰু সাধাৰণ সত্য কাম কৰা বা হোৱা বুজাবলৈ চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। চিম্পল প্ৰেজেণ্ট টেন্সে বৰ্তমান কোনো এটা কাম কৰা বা হোৱা সময়খিনিক বুজায়, কিন্তু সঠিককৈ অৰ্থাৎ একজাক্ট টাইমটো নুবুজায়। চিম্পল প্ৰেজেণ্ট টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্ট, ভাৰ্ব 1, অবজেক্ট, এক্সটেনশ্যন। এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ কেইটামান বাক্যলৈ যাওঁ। চি অলৱেজ কাম হিয়াৰ। ইয়াতে কামটো হৈছে ভাৰ্ব। তাই সদায় ইয়ালৈ আহে। ই এটা অভ্যাসগত কাম, যিহেতু সদায় আহে, গতিকে এইটো এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হোৱা বাবে ছাবজেক্ট, তাৰপিছত ভাৰ্ব 1, তাৰপিছত অবজেক্ট বহিছে। ভাৰ্বৰ ৰূপ সদায় ছাবজেক্ট আৰু কাল অনুসৰি পৰিৱৰ্তন হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱা বাবে কামৰ লগত ইএছ যোগ হৈছে। এতিয়া আমি আন এটা বাক্যলৈ গৈছোঁ। গড বি অলমাইটি, বি ইয়াত ভাৰ্ব। ভগৱান সৰ্বশক্তিমান। ই এটা চিৰন্তন সত্য ঘটনা। চিৰন্তন সত্য হোৱা বাবে ই প্ৰেজেণ্ট ইনডিফিনিট টেন্স। সেয়ে চিম্পল প্ৰেজেণ্ট টেন্স হ'লে হ'ব লাগিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। গতিকে গডৰ লগত ইজ বহিব। গড ইজ অলমাইটি। আই গ' দেয়াৰ ৰেগুলাৰলি। মই তাত সদায় যাওঁ। যিহেতু কামটো সদায় কৰা বুজাইছে, গতিকে ই চিম্পল প্ৰেজেণ্ট টেন্স। সেয়ে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য গাঁথনি হিচাপে বাক্যটো হ'ব ছাবজেক্ট, তাৰপিছত ভাৰ্ব 1, গতিকে গয়ে হ'ব, তাৰপিছত অবজেক্ট, তাৰপিছত এক্সটেনশ্যনখিনি। এতিয়া আমি এই তিনিটা বাক্য যদি লক্ষ্য কৰোঁ দেখিবলৈ পাম, প্ৰথম দুটা বাক্যত অকল ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্টহে আছে, এক্সটেনশ্যন নাই। কিন্তু তৃতীয় বাক্যটোত ছাবজেক্ট, ভাৰ্ব, অবজেক্টৰ লগতে এক্সটেনশ্যনো আছে, ৰেগুলাৰলি টু এক্সটেনশ্যন। গতিকে আমি ক'ব পাৰোঁ চিম্পল প্ৰেজেণ্ট টেন্সত ছাবজেক্ট, ভাৰ্ব, অবজেক্ট থাকে, এক্সটেনশ্যন থাকিবও পাৰে, নাথাকিবও পাৰে। এইবাৰ আমি আহিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ। বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্ট, বি ভাৰ্ব, এম আৰ ইজ, ছাবজেক্ট অনুসৰি যিটো হয়, মেইন ভাৰ্বৰ লগত ING যোগ হয়, অবজেক্ট, এক্সটেনশ্যন। এতিয়া আমি কেইটামান বাক্য চাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ। I am reading a book. He is eating a mango. ইয়াতে মই এখন কিতাপ পঢ়ি আছোঁ। আনটো বাক্যত তেওঁ আম খাই আছে। বৰ্তমানত দুটা কাৰ্যই চলি আছে, গতিকে এই দুটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। এতিয়া আমি নিজেই দুটামান বাক্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ নিয়াৰ চেষ্টা কৰোঁ। দে প্লে নাও। প্লেটো ইয়াতে ভাৰ্ব। নাও থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। গতিকে এই বাক্যটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত নিব লাগে, তেতিয়াহ'লে ছাবজেক্টৰ ৰূপ অনুসৰি বি ভাৰ্ব আৰ বহিব আৰু প্লেৰ লগত ING যোগ হ'ব। গতিকে দে আৰ প্লেয়িং নাও। ৱেইট আই কাম। এই বাক্যটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত নিব লাগিলে কৰিব লাগিব ৱেইট, তাৰপিছত আছে ছাবজেক্ট। আই ছাবজেক্টৰ লগত সদায় কি বহে? এম বহে।
আৰু মেইন ভাৰ্বৰ লগত আমি ING যোগ দিব লাগিব অৰ্থাৎ কামিং গতিকে হ'ব wait I am coming প্ৰেজেন্ট পাৰফেক্ট টেন্স কোনো এটা কাৰ্য এইমাত্ৰ শেষ হৈছে কিন্তু তাৰ প্ৰভাৱ এতিয়ালৈ আছে বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশনটো হৈছে সাবজেক্টৰ ৰূপ অনুসৰি হেভ বা হেজ তাৰপিছত পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ মেইন ভাৰ্ব তাৰপিছত অবজেক্ট আৰু এক্সটেনশন এতিয়া এইটো ফৰ্মেশনৰ আমি কেইটামান বাক্য চাওঁ I have done the work she has bought a pen মই কামটো কৰিলোঁ তাই এডাল কলম কিনিলে দুটা কাৰ্যই এইমাত্ৰ হৈ উঠিছে গতিকে এই দুটা হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এতিয়া আমি দুটামান বাক্য নিজে প্ৰেজেন্ট পাৰফেক্ট টেন্সত নিবলৈ চেষ্টা কৰোঁ I see a bird just now মই এইমাত্ৰ এটা চৰাই কি কৰিলোঁ দেখিলোঁ এতিয়া কি হ'ব সাবজেক্টৰ ৰূপ অনুসৰি আইৰ লগত হেভ বহিব আৰু সিৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব সিন গতিকে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব I have seen a bird just now I do it do ইয়াতে ভাৰ্ব গতিকে এই বাক্যটো যদি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লৈ যাওঁ I সাবজেক্ট অনুসৰি হেভ বহিব আৰু ভাৰ্ব ডুৰ লগত এই ডুটো পৰিৱৰ্তন হৈ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব ডান গতিকে বাক্যটো হ'ব I have done it প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স অতীতত কোনো এটা কাৰ্য আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা অৰ্থ বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশনটো হৈছে সাবজেক্টৰ ৰূপ অনুসৰি হেভ বিন বা হেজ বিন মেইন ভাৰ্বৰ লগত ING যোগ হয় তাৰপিছত সিন্স বা ফৰ অবজেক্ট এক্সটেনশন প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত সিন্স বা ফৰৰ ব্যৱহাৰ হয় সিন্সৰ ব্যৱহাৰ হয় পইণ্ট অফ টাইম অৰ্থাৎ কোনো এটা সময় নিৰ্দিষ্টকৈ বুজাবৰ বাবে আনহাতে ফৰৰ ব্যৱহাৰ হয় পিৰিয়ড অফ টাইম কোনো এটা কাল নিৰ্দিষ্টকৈ বুজাবৰ বাবে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ কেইটামান বাক্য চাওঁ He has been writing the story for 1 week ইয়াতে কৈছে এসপ্তাহ ধৰি গল্পটো তেওঁ লিখি আছে এসপ্তাহ ধৰি তেওঁ গল্পটো লিখি আছে আৰু আনটো বাক্য হৈছে they have been working in this office since 2015 তেওঁলোকে অফিসটোত 2015 চনৰ পৰা কাম কৰি আছে অৰ্থাৎ অতীতত কামটো আৰম্ভ হৈ বৰ্তমানলৈকে কি হৈছে কাম চলি আছে হেয়ে এই বাক্য দুটা হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এটা আমি দুটামান বাক্য নিজে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লৈ যাওঁ I read a book since 2 AM এই বাক্যটো আমি যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত নিব লাগে তেতিয়া হলে সাবজেক্টৰ ৰূপ অনুসৰি কি হ'ব I have been আৰু read ভাৰ্বৰ লগত কি হ'ব ING যোগ হ'ব reading I have been reading a book since 2 AM he do this for a long time এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত হ'ব হি আছে সাবজেক্ট এতিয়া আমি সাবজেক্টৰ ৰূপ অনুসৰি আমি বহাব লাগিব has been আৰু ডু ভাৰ্বৰ লগত আমি ING যোগ দিব লাগিব গতিকে he has been doing this for a long time বহু সময় ধৰি হি এইটো কাম কৰি আছে অৰ্থাৎ অতীতত কামটো আৰম্ভ কৰি বৰ্তমানলৈকে কামটো কৰিয়েই আছে সিম্পল পাষ্ট টেন্স অতীত কালৰ কোনো এটা ঘটনা বুজাবলৈ সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয় সিম্পল পাষ্ট টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট ভাৰ্ব টু অবজেক্ট এক্সটেনশন এতিয়া আমি দুটামান সিম্পল পাষ্ট টেন্সৰ বাক্য চাওঁ I saw a bird he played football মই এটা চৰাই দেখিছিলোঁ তেওঁ ফুটবল খেলিছিল দুইটা কাৰ্যই কি হৈছে অতীতত হৈ গৈছে এই দুইটা বাক্যই সিম্পল
পাষ্ট টেন্সৰ বাক্য আৰু সেয়েহে চিম্পল পাষ্ট টেন্সৰ বাক্য গাঁথনি অনুসৰি ছাবজেক্টৰ পিছত দুইটা বাক্যতেই ভাৰ্বটো ব্যৱহাৰ হৈছে আই ছ' এ বাৰ্ড হি প্লেড ফুটবল দ্য স্কুল বাছ ৰিচ হেয়াৰ আ হাফ এন আৱাৰ এগ' এই বাক্যটো যদি আমি চিম্পল পাষ্ট টেন্সলৈ লৈ যাব লাগে তেনেহ'লে চিম্পল পাষ্ট টেন্সৰ বাক্য গাঁথনি অনুসৰি বাক্যটো হ'ব দ্য স্কুল বাছ ৰিচড হেয়াৰ হাফ এন আৱাৰ এগ' অৰ্থাৎ ছাবজেক্টৰ পিছত ভাৰ্বটো ব্যৱহাৰ হৈছে সেয়েহে ৰিচৰ ঠাইত ৰিচড হৈছে ঠিক সেইদৰে হি ড্ৰাইভ এ কাৰ ইয়াতে ড্ৰাইভ হৈছে ভাৰ্ব এই বাক্যটো আমি চিম্পল পাষ্ট টেন্সলৈ লৈ গ'লে বাক্যটো হ'ব হি ড্ৰ'ভ এ কাৰ তেওঁ গাড়ী চলাইছিল অৰ্থাৎ ভাৰ্বটো কি হৈছে পাষ্টলৈ গুচি গৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স অতীতত কোনো এটা কাৰ্য চলি থকা বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্টৰ ৰূপ অনুসৰি ৱাজ বা ৱেৰ তাৰপিছত ক্ৰমান্বয়ে ভাৰ্বৰ লগত আইএনজি যোগ হয় অবজেক্ট এক্সটেনশ্যন এতিয়া আমি কেইটামান পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য চাওঁ হি ৱাজ ৰিডিং এ বুক আই ৱাজ ৰিডিং এ বুক তেওঁ এখন কিতাপ পঢ়ি আছিল মই এখন কিতাপ পঢ়ি আছিলোঁ অৰ্থাৎ দুইটা কাৰ্যই অতীতত হৈ আছিল সেয়েহে এই দুটা হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গাঁথনি অনুসৰি ছাবজেক্টৰ পিছত কি হৈছে ক্ৰমান্বয়ে হিৰ পিছত ৱাজ বহিছে আৰু ৰিড ভাৰ্বৰ লগত আইএনজি যোগ হৈ ৰিডিং হৈছে হি ৱাজ ৰিডিং এ বুক তেওঁ এখন কিতাপ পঢ়ি আছিল আৰু আই ছাবজেক্টৰ লগত ৱাজ বহিছে আৰু ৰিড ভাৰ্বৰ লগত আইএনজি যোগ হৈ ৰিডিং হৈছে আই ৱাজ ৰিডিং এ বুক মই এখন কিতাপ পঢ়ি আছিলোঁ ৱেন আই এণ্টাৰ্ড দ্য ক্লাছৰুম দে লাভ এই বাক্যটো যদি আমি পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ যাব লাগে তেনেহ'লে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গাঁথনি অনুসৰি বাক্যটো হ'ব ৱেন আই এণ্টাৰ্ড দ্য ক্লাছৰুম দে ৱেৰ লাফিং মই যেতিয়া শ্ৰেণীকোঠাত সোমাইছিলোঁ সিহঁতে হাঁহি আছিল দে ছাবজেক্টৰ পিছত কি হৈছে ৱেৰ হৈছে আৰু লাভ ভাৰ্বৰ পিছত আইএনজি যোগ হৈ লাফিং হৈছে ৱেন আই এণ্টাৰ্ড দ্য ক্লাছৰুম দে ৱেৰ লাফিং দে প্লে ফুটবল প্লেটো ইয়াতে ভাৰ্ব এই বাক্যটো আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত নিলে বাক্যটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গঠন অনুসৰি এনেধৰণৰ দে ৱেৰ প্লেয়িং ফুটবল এইখিনিতে চিম্পল পাষ্ট টেন্স আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ আলোচনাৰ পিছত এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ হুৱেন আৰু হোৱাইল থাকিলে বাক্য এটাত কিদৰে পাষ্ট টেন্সৰ ব্যৱহাৰ হয় যদি দুটা কাৰ্য অতীতত সংঘটিত হয় আৰু তাৰে এটা কাৰ্য সংঘটিত হওঁতে আনটো কাৰ্য হৈ থকা বুজায় তেন্তে হুৱেন আৰু হোৱাইলৰ ব্যৱহাৰ হোৱা দেখা পোৱা যায় প্ৰথম বাক্যটোত হি ৰিড হুৱেন আই গ' দেয়াৰ ইয়াতে ৰিড আৰু গ' হৈছে ভাৰ্ব এই বাক্যটোত কৈছে মই যাওঁতে সি পঢ়ি আছিল গতিকে ৰিডটো হ'ব পাষ্ট কণ্টিনিউৱাছ আৰু গ'টো হ'ব চিম্পল পাষ্ট সেয়েহে বাক্যটো হ'ব এনেধৰণৰ হি ৱাজ ৰিডিং হুৱেন আই ৱেণ্ট দেয়াৰ দ্বিতীয় বাক্যটো এ কাৰ নক হিম হোৱাইল হি ক্ৰছ দ্য ৰোড ইয়াতে নক আৰু ক্ৰছ হৈছে ভাৰ্ব এই বাক্যটোত এখন গাড়ীয়ে তেওঁক ৰাস্তা পাৰ হৈ থাকোঁতে খুন্দিয়াইছিল ইয়াত মানুহজনে ৰাস্তা পাৰ হৈ থকাটো পাষ্ট কণ্টিনিউৱাছ আৰু গাড়ীখনে খুন্দোৱাটো চিম্পল পাষ্ট সেয়েহে বাক্যটো হ'ব এ কাৰ নকড হিম হোৱাইল হি ৱাজ ক্ৰছিং দ্য ৰোড সংক্ষেপতে হুৱেন থাকিলে হুৱেনৰ পিছৰ ভাৰ্বটো চিম্পল পাষ্ট আৰু বাক্যৰ আনটো ভাৰ্ব পাষ্ট কণ্টিনিউৱাছ হয় আৰু হোৱাইল থাকিলে হোৱাইলৰ পিছৰ ভাৰ্বটো পাষ্ট কণ্টিনিউৱাছ আৰু বাক্যৰ আনটো ভাৰ্ব চিম্পল পাষ্ট হয় পাষ্ট পাৰফেক্ট টেন্স অতীতকালৰ দুটা ঘটনাৰ মাজত যিটো ঘটনা আগতে সম্পন্ন হয় সেইটোত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্টৰ পিছত হেড ভাৰ্ব থ্ৰী আৰু এক্সটেনশ্যন এতিয়া আমি উদাহৰণলৈ যাওঁ চি হেড গট আপ বিফৰ দ্য ছান ৰ'জ বেলি উঠাৰ আগতে তাই উঠিছিল অৰ্থাৎ তাই উঠা কাৰ্যটো আগতে হৈছে সেইকাৰণে এইটো হৈছে পাষ্ট পাৰফেক্ট বিফৰ থাকিলে ফাৰ্ষ্ট ভাৰ্বটো হেড আৰু পাষ্ট পাৰ্টিচিপল হয় আৰু ছেকেণ্ড ভাৰ্বটো চিম্পল পাষ্ট হয় আমি
ওপৰত দিয়া উদাহৰণটো চালে গম পাম যিহেতু তাই উঠা কাৰ্যটো আগতে হৈছে সেইকাৰণে হৈছে she got up আৰু কি হৈছে বেলি উঠা কাৰ্যটো পিছত হৈছে সেইকাৰণে হেতু হৈছে simple past the sun rose এতিয়া আমি বেলেগ এটা উদাহৰণলৈ আহো the teacher came after the girl had finished her work ছোৱালীজনীয়ে কাম শেষ কৰাৰ পিছত শিক্ষকজন আহিছিল অৰ্থাৎ ছোৱালীজনীৰ কাম আগতে শেষ হৈ গৈছে তাৰ পিছত শিক্ষকজন আহিছে হেয়ে ছোৱালীজনীয়ে শেষ কৰা কামটো হ'ব past perfect tenseৰ কি হ'ব the girl had finished her work তাৰ পিছত কি কৰিছে শিক্ষকজন আহিছে the teacher came after থাকিলে first verb to simple past হয় আৰু second verb to had আৰু past participle হয় আমি এনেদৰেও চাব পাৰো কিছুমান বাক্যত before মানে আগত হেয়ে before থাকিলে আগৰখিনি past participle হয় আৰু after মানে পিছৰ after থাকিলে পিছৰখিনি past participle হয় এইটো এই যেটো ফৰ্মুলা এই ফৰ্মুলাটো সকলো বাক্যৰ ক্ষেত্ৰতেই নহয় কিন্তু প্ৰায়ভাগ বাক্যৰ ক্ষেত্ৰতেই হোৱা দেখা যায় কিন্তু অতীত কালৰ দুটা ঘটনাৰ মাজত যেটো ঘটনা আগতে সম্পন্ন হয় সেইটো যে past perfect tense হয় সেইটো চিৰসত্য past perfect continuous tense কোনো এটা কাৰ্য পূৰ্বতে আৰম্ভ হৈ আন এটা অতীত কালৰ কামৰ আগলৈকে চলি থকাটো বুজাবলৈ past perfect continuous tenseৰ ব্যৱহাৰ হয় past perfect continuous tenseৰ ফৰ্মেশনটো হৈছে সাবজেক্টৰ পিছত had been তাৰ পিছত ভাৰ্বৰ লগত ing যোগ হয় অবজেক্ট আৰু এক্সটেনশন এতিয়া আমি কেইটামান বাক্য চাওঁ I had been suffering from fever before I came here মই ইয়ালৈ অহাৰ আগতে জ্বৰত ভুগিছিলোঁ অৰ্থাৎ জ্বৰত ভুগিছিল কিন্তু ইয়ালৈ অহাৰ আগতে হেয়ে past perfect continuous tenseৰ বাক্য গাঁথনি অনুসৰি I সাবজেক্টৰ পিছত had been বহিছে আৰু suffer ভাৰ্বৰ লগত ing যোগ হৈ suffering হৈছে I had been suffering from fever before I came here আন এটা বাক্যলৈ যাওঁ they had been dancing before we went there আমি তালৈ যোৱাৰ আগলৈকে তেওঁলোকে নাচি আছিল অৰ্থাৎ নাচি থকা কামটো আগতে হৈ আছিল যোৱাৰ হেয়ে কি হ'ব বাক্যৰ গঠন অনুসৰি past perfect continuous tenseৰ they সাবজেক্টৰ পিছত had been বহিব আৰু dance ভাৰ্বৰ লগত ing যোগ হৈ dancing হ'ব they had been dancing before we went there এতিয়া আমি আন এটা উদাহৰণলৈ যাওঁ এইটো যদি আমি past perfect continuous tense কৰিব লাগে Meena work in this school since 2015 until Rita joined Meena 2015 অৰ্থাৎ 2015 চনৰ পৰা কাম কৰি আছিল ৰিটাই জইন নকৰালৈ এই বাক্যটো আমি past perfect continuous tenseলৈ লৈ যাব লাগে তেনেহলে বাক্যৰ গাঁথনি অনুসৰি বাক্যটো হ'ব Rita had been working in this school since 2015 until Rita joined Meena সাবজেক্টৰ পিছত had been বহিছে আৰু work ভাৰ্বৰ লগত ing যোগ হৈ working হৈছে Meena had been working in this school since 2015 until Rita joined Meena 2015 চনৰ পৰা বিদ্যালয়খনত কাম কৰি আছিল ৰিটাই জইন নকৰালৈ আমি ফিউচাৰ টেন্সৰ ভাগবোৰৰ বিষয়ে আলোচনা কৰাৰ আগতে বাক্যত shall আৰু will কি ধৰণে ব্যৱহাৰ হয় সেই সম্পৰ্কে এক সাধাৰণ ধাৰণা আমাৰ থাকিব লাগিব বাক্যত ফাৰ্ষ্ট পাৰ্সনৰ ক্ষেত্ৰত shall ব্যৱহাৰ হয় সিঙ্গুলাৰ আৰু প্লুৰেল উভয় ক্ষেত্ৰতে ঠিক হেদৰে সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সনৰ ক্ষেত্ৰত will ব্যৱহাৰ হয় কিন্তু ফাৰ্ষ্ট পাৰ্সনৰ ক্ষেত্ৰত কোনো এটা কথা জোৰ দি ক'ব লাগিলে তেতিয়া will ব্যৱহাৰ হয় ঠিক হেদৰে সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সনৰ ক্ষেত্ৰত কোনো এটা কথা জোৰ দি ক'ব লাগিলে তেতিয়া shallৰ ব্যৱহাৰ হয় ইয়াৰ উপৰিও shall আৰু willৰ বিভিন্ন ধৰণে প্ৰয়োগ হয় কিন্তু কোন শিক্ষাৰ্থীসকলে বৰ্তমান shall আৰু willৰ প্ৰয়োগ সম্পৰ্কে এইখিনি ধাৰণা থাকিলেই হ'ব সিম্পল ফিউচাৰ টেন্স কোনো এটা কাৰ্য ভৱিষ্যতে সম্পাদিত হ'ব তেনে অৰ্থত সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ হয় সিম্পল ফিউচাৰ টেন্সৰ ফৰ্মেশনটো হৈছে সাবজেক্টৰ ৰূপ অনুসৰি shall বা will তাৰ পিছত মেইন ভাৰ্ব অবজেক্ট
এক্সটেনশ্যন এনেদৰে ক্ৰমান্বয়ে বহি যায় ইয়াৰে আমি এই বাক্য দুটা যদি চাওঁ দেখিবলৈ পাওঁ আই শ্বেল গো দে উইল গো মই যাম সিহঁতে যাব এই কাম দুটা হৈ যোৱা নাই বা হৈ থকা নাই ভৱিষ্যতেহে হ'ব সেইকাৰণে যিহেতু ভৱিষ্যতে হ'ব সেইকাৰণে ছাবজেক্টৰ ৰূপ অনুসৰি শ্বেল আৰু উইল ব্যৱহাৰ হৈছে আৰু ভৱিষ্যতে যে কামটো হ'ব সেই কথাটো বুজাইছে হি বিল্ড এ হাউচ শ্বৰ্টলি বিল্ড ইয়াতে ভাৰ্ব এই বাক্যটো যদি আমি চিম্পল ফিউচাৰ টেন্সত লৈ যাব লাগে তেনেহ'লে চিম্পল ফিউচাৰ টেন্সৰ বাক্য গাঁথনি অনুসৰি বাক্যটো হ'ব হি উইল বিল্ড এ হাউচ শ্বৰ্টলি ছাবজেক্টৰ ৰূপ অনুসৰি উইল বহিছে আৰু মেইন ভাৰ্ব বিল্ড বহিছে ঠিক সেইদৰে হি মিট মি টুমৰো ইয়াতে মিট হৈছে ভাৰ্ব আৰু এই বাক্যটো চিম্পল ফিউচাৰ টেন্সত লৈ গ'লে হ'ব হি উইল মিট মি টুমৰো হি ছাবজেক্টৰ লগত উইল বহিছে আৰু মেইন ভাৰ্ব মিট বহিছে হি উইল মিট মি টুমৰো সি মোক কাইলৈ লগ ধৰিব ফিউচাৰ কণ্টিনিউৱাছ টেন্স ভৱিষ্যতে কোনো এটা কাম হৈ থাকিব বা চলি থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্টৰ ৰূপ অনুসৰি শ্বেল বি বা উইল বি তাৰপিছত মেইন ভাৰ্বৰ লগত আইএনজি যোগ হয় তাৰপিছত অবজেক্ট আৰু এক্সটেনশ্যন এতিয়া আমি কেইটামান ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য চাওঁ আই শ্বেল বি গোয়িং দেয়াৰ হি উইল বি ডুইং ইট মই তালৈ গৈ থাকিম তেওঁ এইটো কৰি থাকিব এই যে গৈ থাকিম কৰি থাকিব এইটো হৈ যোৱা নাই বা হৈ থকা নাই ভৱিষ্যতেহে হৈ থাকিব আৰু কি হ'ব গৈ থাকিম সেইকাৰণে এই দুটা বাক্য হৈছে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য সেয়েহে ছাবজেক্টৰ ৰূপ অনুসৰি আইৰ লগত শ্বেল বি বহিছে আৰু হিৰ লগত উইল বি বহিছে ঠিক সেইদৰে গো ভাৰ্বৰ লগত আইএনজি যোগ হৈছে আৰু ডু ভাৰ্বৰ লগত আইএনজি যোগ হৈছে আৰু বাক্য দুটা হৈছে আই শ্বেল বি গোয়িং দেয়াৰ হি উইল বি ডুইং ইট মই তালৈ গৈ থাকিম তেওঁ এইটো কৰি থাকিব আই ৱেইট ফৰ ইউ দিছ টাইম টুমৰো ইয়াতে ৱেইটটো হৈছে ভাৰ্ব এই বাক্যটো যদি আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত নিব লাগে তেতিয়াহ'লে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য গাঁথনি অনুসৰি বাক্যটো হ'ব আই শ্বেল বি ৱেইটিং ফৰ ইউ দিছ টাইম টুমৰো আই ছাবজেক্ট অনুসৰি শ্বেল বি হ'ব আৰু ৱেইট ভাৰ্বৰ লগত আইএনজি যোগ হৈ ৱেইটিং হ'ব আৰু বাক্যটো হ'ব আই শ্বেল বি ৱেইটিং ফৰ ইউ দিছ টাইম টুমৰো ঠিক সেইদৰে আই লাৰ্ণ মাই লেচন এই বাক্যটোও যদি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত নিব লাগে তেনেহ'লে বাক্যটো হ'ব আই শ্বেল বি লাৰ্ণিং মাই লেচন আই ছাবজেক্টৰ লগত শ্বেল বি বহিব আৰু লাৰ্ণ ভাৰ্বৰ লগত আইএনজি যোগ হৈ লাৰ্ণিং হ'ব আই শ্বেল বি লাৰ্ণিং মাই লেচন মই মোৰ পাঠটো পঢ়ি থাকিম ফিউচাৰ পাৰফেক্ট টেন্স ভৱিষ্যৎকালৰ কোনো এটা কাম হোৱাৰ আগতে বা কোনো নিৰ্দিষ্ট সময়ৰ আগতে আন এটা কাম সমাপ্ত হোৱা বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্টৰ ৰূপ অনুসৰি শ্বেল হেভ বা উইল হেভ তাৰপিছত ভাৰ্ব থ্ৰী অবজেক্ট এক্সটেনশ্যন এতিয়া আমি কেইটামান ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য চাওঁ আই শ্বেল হেভ ফিনিছড মাই লেচন বিফৰ দ্য এক্সাম ষ্টাৰ্ট ইয়াতে কৈছে পৰীক্ষা আৰম্ভ হোৱাৰ আগতে মই মোৰ পাঠ শেষ কৰিম দুইটা কাৰ্যই ভৱিষ্যতত হ'ব কিন্তু কি হ'ব পৰীক্ষা আৰম্ভ হোৱাৰ আগত পাঠটো পঢ়া শেষ হ'ব সেইকাৰণে পাঠ পঢ়া কামটো আগতে শেষ হ'ব সেইটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স আই শ্বেল হেভ ফিনিছড মাই লেচন সেয়েহে বাক্য গঠন অনুসৰি শ্বেলৰ আইৰ লগত শ্বেল হেভ ব্যৱহাৰ হৈছে আৰু ফিনিছ ভাৰ্বটোৰ ভাৰ্ব থ্ৰী ফিনিছ কি হৈছে ইয়াতে ব্যৱহাৰ হৈছে ঠিক সেইদৰে আই শ্বেল হেভ ডান দিছ বিফৰ ইউ কাম তুমি অহাৰ আগতে মই কামটো কৰিম কি হ'ব তুমি অহাৰ আগত মোৰ কামটো কৰা হৈ যাব অৰ্থাৎ মোৰ কাম কৰা শেষ হ'ব আই শ্বেল হেভ ডান ইয়াতে আই ছাবজেক্টৰ লগত শ্বেল হেভ বহিছে আৰু ডুৰ ভাৰ্ব থ্ৰী হ'ব ডান আই শ্বেল হেভ ডান দিছ বিফৰ ইউ কাম ঠিক সেইদৰে ৰাম এৰাইভ এট দিছ ষ্টেচন বিফৰ দ্য ট্ৰেইন লিভছ ইয়াতে এৰাইভ হৈছে
ভাৰ্ব এই বাক্যটো যদি আমি ফিউচাৰ পাৰফেক্ট টেন্সত লৈ যাব লাগে তেনেহ'লে ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য গাঁথনি অনুসৰি বাক্যটো হ'ব ৰাম উইল হেভ এৰাইভড বিফ'ৰ দ্য ট্ৰেইন লিভছ ৰেলগাড়ীখন অহাৰ আগতে ৰাম আহি পাব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বৰ্তমান সময়ত এই টেন্সৰ প্ৰয়োগ নাই বুলিয়েই ক'ব পাৰি অধীৰ দেৱনাথ দেৱৰ এ টেক্সট বুক অফ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন ব্যাকৰণখনত ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছৰ ব্যাখ্যা তেখেতে এনেদৰে আগবঢ়াইছে ভৱিষ্যত কালত কোনো এটা কাম কিছু সময় ধৰি নাইবা আন এটা কাম আৰম্ভ নোহোৱা পৰ্যন্ত চলি থাকিব এই অৰ্থ বুজাবলৈ ভাৰ্বৰ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হৈছে ছাবজেক্টৰ ৰূপ অনুসৰি চেল হেভ বিন বা উইল হেভ বিন তাৰপিছত ভাৰ্বৰ লগত ING যোগ হ'ব তাৰপিছত ক্ৰমান্বয়ে অবজেক্ট আৰু এক্সটেনশ্যন এতিয়া আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য গাঁথনি চাওঁ I shall have been reading this lesson for a week next month অহা সপ্তাহত এই পাঠটো মই এসপ্তাহ ধৰি পঢ়ি থাকিম মই আগতেও কৈছোঁ বৰ্তমান এই টেন্সৰ ব্যৱহাৰ প্ৰায় পোৱা নাযায় এইখিনিয়ে আছিলে আজি আমি টেন্স সম্পৰ্কে কৰিব লোৱা আলোচনা আমাৰ ইউটিউব চেনেলত কুহিপাঠৰ ৰামধেনুত ইংৰাজী ব্যাকৰণৰ আৰু কিছু ভিডিঅ' আছে ডেছক্ৰিপশ্যন বক্সত সেই লিংকসমূহ দি দিয়া হৈছে শেষত ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ